সমগ্ৰ দেশৰ লগতে আজি চৌধুৰী বজাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু টেকনলজিকেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটি হোজাই কৃষ্ণনগৰৰ মহাবীৰ ট্ৰান্সপৰ্টৰ ওচৰৰ প্ৰাংগণত আয়োজিত হয়। প্ৰেছ দিৱস উপলক্ষে পাৰস্পৰিক সম্প্ৰতি, সংবাদ মাধ্যমৰ ভূমিকা আৰু সংবাদকৰ্মীৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে বিশেষ ধাৰাবাহিক আলোচনাৰ জৰিয়তে অনুষ্ঠানটি আকৰ্ষণীয় ৰূপে সম্পন্ন হয়। অনুষ্ঠানত বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মী, সাংবাদিক সংগঠনৰ সদস্যসকল, সমাজকৰ্মী তথা স্থানীয় নেতৃত্বসহ বহু প্ৰতিভাগীৰ উপস্থিতিত লক্ষ্য কৰা যায়। বক্তাসকলে সংবাদ মাধ্যমৰ স্বাধীনতা, নৈতিকতা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ লগত সাংবাদিকতা কেনেদৰে বিকশিত হৈছে সেই বিষয়সমূহ সুস্পষ্টভাৱে উপস্থাপন কৰে। চৌধুৰী বজাৰ প্ৰেছ ক্লাবৰ সভাপতিয়ে গণতান্ত্ৰিক ব্যৱস্থাত প্ৰেছৰ গুৰুত্ব উল্লেখ কৰি সংবাদকৰ্মীসকলক অধিক দায়িত্বশীল আৰু সত্যনিষ্ঠ সংবাদ পৰিৱেশন কৰাৰ আহ্বান জনায়। ইয়াৰ উপৰিও টেকনলজিকেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ প্ৰতিনিধিসকলে আধুনিক সাংবাদিকতাত প্ৰযুক্তিৰ ভূমিকা, ডিজিটেল সুৰক্ষা আৰু তথ্য সুৰক্ষাৰ প্ৰয়োজনীয়তা বিস্তৃত বিৱৰণ দিয়ে। সৰ্বশেষত প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰ আৰু সংবাদকৰ্মীসকলক সন্মান প্ৰদানৰ জৰিয়তে আজিৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হয়। নিউজ ডেস্ক ৰিপৰ্ট টাইম এনি।